আহে সামাজিক লোক, এই সুৰটো আজিকালি আমি শুনিবলৈ নাপাওঁ। সেই দীঘলকৈ কৈ পেলাই আহি আৰে নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল, তাৰপিছতহে সূত্ৰই কিবা ক'ব। আৰু প্ৰতিটো ক্ষেত্ৰতে দৰ্শকক সচেতন কৰি ৰাখিছে যে বাৰে বাৰে তোমালোকে কৃষ্ণ কথা শুনা, তোমালোকে ভক্তিত গদগদ হোৱা, মই কি কৈছোঁ তোমালোকে শুনা, ইয়াৰ পিছত চৰিত্ৰই কলা কৌশলীয়ে প্ৰৱেশ কৰি ভাৱৰীয়াই কি কৰিব সেয়া তোমালোকে চোৱা। আৰু এনেধৰণে তোমালোকে কৃষ্ণ সংস্কৃতিত বা ভগৱন্তৰ গুণানুকীৰ্তন কৰি ভক্তিত গদগদ হোৱা। গতিকে সেইখিনি যদি বাদ দি আধুনিক মঞ্চৰ গতে ইয়াত যদি গছত ভীম হিৰিম্বা আউজি পেলাই প্ৰেমালাপ কৰিবলৈ যায়, সেইটো ভাওনা হ'ব নোৱাৰিব। আমি যেতিয়া অসমৰ পৰা বাহিৰলৈ ভাৰতৰ বিভিন্ন ৰংগমঞ্চলৈ বা বিশ্বৰ বিভিন্ন ৰংগমঞ্চলৈ আমাৰ যেতিয়া ভাওনাক লৈ যাম, তেতিয়া আমি কি দেখুৱাম? আমাৰ নিজৰ আহাৰ্যটো দেখুৱাব লাগিব। এটা কথা আপোনালোকে মনত ৰাখক, অলপ আগতে মই এজন ল'ৰাক এই কথাটো কৈ আহিছোঁ যে আমাৰ থিয়েটাৰ বুলিবলৈ কি আছে? অসমীয়া থিয়েটাৰ কি আচলতে? অসমীয়া মানুহৰ থিয়েটাৰ সংস্কৃতিটো আছেনে নাই? আমি ভ্ৰাম্যমান থিয়েটাৰ চাই আছোঁ, মহেন্দ্ৰ বৰঠাকুৰৰ নাটক চাই আছোঁ, ভৱেন্দ্ৰ নাথ শইকীয়াৰ নাটক চাই আছোঁ, বা ইয়াৰ কোনোবা নাট্যকাৰে নাটক ৰচনা কৰিছে, অভিজিৎ ভট্টাচাৰ্যৰ নাটক চাই আছোঁ। এইবোৰ অসমীয়া থিয়েটাৰ হয়নে নহয়? অতুল চন্দ্ৰ হাজৰিকা আমি নাটক কৰি আছোঁ, এইবোৰ হয় জানো? যদি আমি অসমীয়া থিয়েটাৰ বুলি কওঁ, আমি ভাওনাৰ কথাই ক'ব লাগিব। টোটেল যিটো থিয়েটাৰ, টোটেল বুলি যিটো কয় ইংৰাজীত, টোটেল থিয়েটাৰটো ভাওনা। গতিকে ভাওনাক যদি আমি আধুনিকৰণ কৰিবলৈ যাওঁ, আমাৰ বিপদ আছে। সূত্ৰনাট্য গণে ৰসিকৰ মনোহৰে, গায়ন বায়নে, প্ৰথমটো লাইনটো গায়ন বায়নে, গায়ন বায়নে সভা জয় কৰে, সূত্ৰ নাট্যগণে ৰসিকৰ মনোহৰে, পণ্ডিতে বুজিবে শ্লোক কৰিল ৰচন, গীতৰ অৰ্থ বুজিবে যত বিজ্ঞজন। এনেধৰণে তাৰ এটা ধাৰণা দিয়া আছে যে ভাওনাটো আচৰিত কথা। সেইকাৰণে আধুনিক থিয়েটাৰৰ লগত যদি আমি ভাওনাক একাকাৰ কৰি দিওঁ, সাংঘাতিক কথা হ'ব, তেতিয়াই ভেকু ভাওনা। এই সেৱাথলীত সমবেত সমূহ দ্বিতীয় বৈকুণ্ঠপুৰী স্বৰূপ এই শিৰোমণি ক্ষেত্ৰত উপস্থিত সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ সশ্ৰদ্ধ সেৱা জনাইছোঁ। মোৰ ক্ষেত্ৰত আচলতে অলপ বিশেষণ বেছিকৈ প্ৰয়োগ কৰা হ'ল বুলি ভাবিছোঁ যে প্ৰথম কথা, মই গৱেষক নহয়, মই এই বিশাল বাৰিধি স্বৰূপ সত্ৰীয়া সংস্কৃতি, অংকীয়া ভাওনাই কওক বা ভাওনা সংস্কৃতিৰ এগৰাকী ছাত্ৰ বুলি গণ্য কৰিলে মই ভাল পাম। আৰু মোৰ নামৰ পাছত দেৱ উপাধিটো নিদিলেই ভাল। সন্মুখত কথা ক'বলৈ মোৰ ভয় লাগে আমগুৰিলৈ আহিলে, কাৰণ এই আমগুৰি আপোনালোকে জানে অসমৰ সংবাদ জগতৰ সাহিত্য ক্ষেত্ৰৰ এগৰাকী মহীৰূহ শ্ৰদ্ধাৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ঠাই। সত্ৰীয়া সংস্কৃতিৰ এগৰাকী গৱেষক, ঠিক পিতৃস্বৰূপ বুলিয়ে কৈছোঁ, আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ জগন্নাথ মহন্ত ছাৰৰ জন্মঠাই। একেদৰে অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ বিশিষ্ট সাংবাদিক, তেখেতৰ জন্মঠাই। গতিকে ইয়াত কথা ক'বলৈ যাওঁতে মোৰ সেই সংস্কৃতৰ শ্লোকটোলৈহে মনত পৰিছে যে ন যজৌ ন তস্থৌ অগা পিছা ভৰিতি। গতিকে খুব ভয় খাইছোঁ। উদয়দাৰ ঠাই, ইয়াত যথেষ্ট কাম কৰা মানুহ আছে সংস্কৃতিৰ ক্ষেত্ৰখনত, সাহিত্যৰ ক্ষেত্ৰখনত। আৰু আমগুৰি বুলি ক'লে আচলতে আমি খুব শ্ৰদ্ধাৰে আমগুৰিলৈ আমি চাই থাকোঁ। আমগুৰিয়ে কিবা অসমৰ সমাজ জীৱনলৈ কিবা নতুনত্ব আগবঢ়াব নেকি, আৰু আগবঢ়াই আহিছে কাৰণে চাই আহিছোঁ। আৰু মোৰ লগত আমগুৰিৰ এটা পুৰণা পৰিচয় আছে। সন্মুখত জগন্নাথ মহন্ত ছাৰৰ বাইদেউ অঞ্জনা বাইদেউ বহি আছে, মই ইয়াৰ পৰাই সেৱা জনাইছোঁ। সেই ঘৰখন আচলতে মোৰ ভাত ঘৰ। মই আহিলে আমগুৰিলৈ তেখেতৰ তালৈ যাওঁ। মহন্ত ছাৰৰ লগত মই বহুত সময় কথা পাতিছোঁ, এটা ইণ্টাৰভিউ কৰিছিলোঁ, সাক্ষাৎকাৰ। তাৰপিছত উদয়দাৰ ঘৰখন, উদয়দাটো আপোনালোকে জানেই যে এতিয়া আমগুৰিত এটা যথেষ্ট অতি সক্ৰিয়তাৰে সংস্কৃতিৰ ক্ষেত্ৰত, ভাওনাৰ ক্ষেত্ৰত কাম কৰি গৈছে। সেই উদয়দাৰ লগত এসময়ত মই পূবে ৰুণত
ভোৰতালৰ কৰ্মশালা দিবলৈ আহিছিলোঁ। গতিকে ইয়াত কথা কোৱাটো বৰ জটিল, আৰু তাতোতকৈও ডাঙৰ কথা ভাতৃপ্ৰতিম আমাৰ অভিপ্সিতে যিটো ক'লে যে আহাৰ্যৰ ওপৰত ক'ব লাগে, মই একেবাৰে এই বিষয়টোৰ অনভিজ্ঞ লোক বুলি ভাবিছোঁ। কাৰণ মই চাই আছোঁ, এইটো এটা বেলেগ কথা, আৰু গৱেষণাধৰ্মী কথাবোৰ ক'বলৈ যাওঁতে যিহেতু ৰেকৰ্ডিং হৈ আছে, এই কথাবোৰ যথেষ্ট জটিল। জানে আপোনালোকে যে এই ক্ষেত্ৰত অসমত কাম হৈছে। নিৰুপমা মহন্ত বাইদেৱে আহাৰ্যৰ ওপৰত এখন কিতাপ কৰিছিল, আপোনালোকে জানে। আৰু সেই কিতাপখনক আধাৰ কৰি কিছু কিছু কাম অসমত হৈছে। যুগল দাসৰ এটা প্ৰবন্ধ আছিল, ভাওনাৰ সাজ সজ্জা আৰু সৰঞ্জাম। আৰু এখন কিতাপ মই কালি প্ৰদীপক কৈছোঁ, প্ৰদীপ চলিহাৰ এখন কিতাপ আছে, অসমৰ কাৰিকৰী শিল্প। খুব সম্ভৱ অসম জ্ঞান বিজ্ঞান সমিতিয়ে কিতাপখন প্ৰকাশ কৰিছে। সেই কিতাপখনতো আমি ভাওনাৰ অস্ত্ৰ শস্ত্ৰ, মুখল, গদা জাতীয় কথাৰ সেইবোৰৰ নিৰ্মাণৰ কথা, তাৰ পৰৱৰ্তী সময় আহোম যুগৰ তাৰ পাছলৈও সেইখিনিৰ কিছু কথা তাত আছে। সেই কিতাপখন আপোনালোকে চালে নিশ্চয় সুবিধা হ'ব। মই আজি এই পবিত্ৰ মঞ্চত খলাত থিয় হৈ মই এটা কথা বাৰে বাৰে উপলব্ধি কৰিছোঁ। কালি মই আৰ্হি যি সদন, তাতো উপস্থিত থকাৰ সুযোগ লাভ কৰিছিলোঁ। এইফালেও এয়া আচলতে এক পবিত্ৰ মঞ্চ, আৰু সেইফালেও পবিত্ৰ সদন। গতিকে তাৰ মাজত শিৰোমণিয়ে যি এই অনুষ্ঠান আগবঢ়াইছে, গোটেই কথাটো এটা নতুনত্বৰ দাবী কৰে। আৰু সেইকাৰণে মই আপোনালোকৰ ওচৰত মোৰ সেৱা জনাইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোকক মই অনুৰোধ জনাইছোঁ, এই ল'ৰাকেইজনে যি কষ্ট কৰিছে, সঞ্জীৱ শইকীয়া, উদয় দা, অভিজিত, প্ৰদীপ, তেওঁলোকৰ কাৰণে, মোৰ কাৰণে নহয়, এটা আপোনালোকে হাত তালি বজাওক, জোৰকৈ বজাওক। কাৰণ এইটো এটা খুব সহজ কথা নহয়। আপোনালোকে জানে যে গুৰুজনাই চিহ্নযাত্ৰা ভাওনাৰে অসমত ভাওনা সংস্কৃতিৰ পাতনি মেলিছিল, বৰদোৱাৰ সৰিয়হতলীৰ পৰা। আজি আহাৰ্যৰ ক্ষেত্ৰত যি নতুন চিন্তা কৰি এটা সম্পৰীক্ষা বুলি কৈছোঁ, সেই ক্ষেত্ৰত যিখিনি কৰিবলৈ লৈছে এইটো অতি আদৰণীয়। আৰু মই নিজে অংকীয়া ভাওনাৰ লগত জড়িত বা সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত এগৰাকী ব্যক্তি হিচাপে মোক এটা কথাই সদায় দুখ দি থাকে যে ভাওনাৰ যিটো আহাৰ্য, অৰ্থাৎ সাজ পোছাক, যিটো কষ্টিউম, সেইটোৱে সদায় এটা মনত দুখ দি থাকে। আৰু এই ক্ষেত্ৰত আমি আচলতে কিছুদিনৰ আগৰ পৰা, অভিপ্সিতে জানে, প্ৰদীপ হাজৰিকাই জানে যে আমি কিছু কাম কৰি আছিলোঁ। আমি কিছুদিনৰ আগতে জাজিৰ জামুগুৰি কলেজতো আমি এই সম্পৰ্কীয় কিছু কথা বতৰা পাতিছিলোঁ এটা অনুষ্ঠানৰ লগত। আমি সেই কথাখিনি পুনৰ আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে এইটো এটা খুব আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ। আৰু আমি ভাবিছোঁ ইয়াৰ যিটো ইয়াত গজালি মেলিছে, অংকুৰণ হৈছে, এইটোৱে আচলতে অসমৰ ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত, বিশেষকৈ আহাৰ্যৰ ক্ষেত্ৰত এটা নতুনত্বৰ দাবী লৈ ই বিয়পি পৰিব। হয়তো সময় লাগিব, কাৰণ এই আহাৰ্যৰ এই কামখিনি কৰোঁতে আমগুৰিত খুব নিয়াৰিকৈ আৰু সততাৰে আৰু শ্ৰদ্ধা সহকাৰে প্ৰদীপে কৰি আছে, প্ৰদীপ হাজৰিকাই। এইটো অসমত অদ্বিতীয়, এইটো ক'বলৈ সকলোৱে মুকলি মনেৰে স্বীকাৰ কৰিব লাগে। প্ৰদীপে যিটো কৰিছে তেওঁ মানে এইটো অদ্বিতীয়। কিন্তু অসমত এই কথাটো প্ৰদীপৰ নিচিনা ল'ৰা ব্যক্তি আমাক আৰু লাগে। কাৰণ চাওক, ভাওনা কৰিবলৈ আমাৰ এটা সাধাৰণ ধাৰণা আপোনালোকে কৰক যে আমি ওচৰত থকা ডাক্তৰজনৰ ওচৰলৈ যাওঁ, যদি তেওঁৰ ওচৰত ভাল নহয় আমি দূৰৰ ডাক্তৰ এজনৰ ওচৰত অসুখ দেখাবলৈ যাওঁ, আমি ওচৰৰ দোকানখনৰ পৰাই চাউল আটা কিনো। গতিকে এই আহাৰ্যটো অপৰ্যাপ্তভাৱে সৰহীয়াকৈ আমি পোৱাৰ ব্যৱস্থাটো আমি কৰিব লাগিব। তেতিয়া নিশ্চয় দলবোৰে ল'ব। আৰু লগত আৰ্থিক কথা আছে, পইচা পাতি কথা আছে। যদি আমি যিটো অংকীয়া ভাওনাৰ আৰ্হিৰ আহাৰ্য বা অসমীয়া থলুৱা আহাৰ্য বুলি কৈছোঁ, বয়ন শিল্পৰ যিটো নিদৰ্শন, সেইটো যদি আমি খুব শুদ্ধৰূপে, মানে একদম শুদ্ধ পিয়'ৰ, যিটো ইংৰাজীত কয় পিয়'ৰ মুগা বা পাতত যদি আমি মেজাংকৰিত কৰিবলৈ যাওঁ, তাৰ মূল্যটো আপুনি আকাশলংঘী হ'ব। আৰু সেইটো এটা ভাওনা দলে সেইখিনি বহন কৰিব পাৰিবনে নোৱাৰে, সেই কথাখিনি চিন্তা কৰিবলগীয়া কথা। গতিকে এই কথাটো আমি আচলতে ঠাই বিশেষে ইতিমধ্যে অসমত আৰম্ভ হৈছে, আমি তাক খবৰ পাওঁ। ধেমাজি, ইয়াততো হৈছে আমগুৰিত, আৰু বিভিন্ন ঠাইত কোঁৱৰপুৰত এইখিনিত হৈছে, দুলীয়াজানত হৈছে। এতিয়া কথা হ'ল যে আমগুৰিত এই অনুষ্ঠানটো যে আৰম্ভ কৰা হ'ল, ইয়াত এটা সম্পৰীক্ষা আমি দেখা পাইছোঁ। কিন্তু তাত কিছুমান বিসংগতিপূৰ্ণ আধুনিক কথা বতৰাই
এই ডিজিটেলাইজ যুগে আমাক কিছুমান আমনি কৰিছে। মই কথাখিনি নোট কৰি থৈছোঁ, বহীত আছে, যে চাওক সুন্দৰভাৱে আহাৰ্যটো কৰিলে এটা অসমীয়া আহাৰ্য ওলাই আহোঁতে ভাল লাগিছে, কিন্তু মাৰটো ক'ত খাইছোঁ আমি? এই যে মাইক্ৰফোনৰ ক'লা বেলডাল কঁকালত বান্ধি দিছে, আপোনালোকে চাওক ধুনীয়াকৈ কমৰ বান্ধডাল দিলে, তাত যেতিয়া এই বেলডাল লগাই দিলে ড্ৰেছটো ক'ব নোৱাৰাকৈ মাৰ খাই গ'ল। ইয়াত যিয়ে নহওক, যেতিয়া আপোনালোকে পৰ্দাত চাব গোটেই কথাটো ফটফটীয়াকৈ ধৰা পৰি যায়। এই কথাবোৰ কিন্তু আমি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব লাগিব, যে এইটো কি কৰিব পাৰি, যে সেই বেলডাল নামাৰিলেও নহয়। আজিৰ যুগত মাইক্ৰফোন ল'বই লাগিব, যে ল'লেও কিবা বেলেগ পদ্ধতিৰে ল'ব পাৰি নেকি, যে এইখিনিতে লগাই দিয়ে। আজিকালি এডাল এনেকৈ আনি লগায়, সেইডালটো মই বৰ মনপুত দেখা নাই। দেখিবলৈ ভাৱৰীয়াজনক মাৰি পেলাই, মানে যিটো মই খুব ঘৰুৱাভাৱে কৈছোঁ, মাৰি পেলাই দেখিবলৈ বেয়া হয়। এইটো টিভিত এংকৰ এজনে কথা কওঁতে সেইডাল লগাইছে, এইটো এটা সুকীয়া কথা। কিন্তু ভাওনাত এইটো পাৰফৰ্মিং আৰ্ট, পৰিৱেশ্য কলা, এইটো অভিনয়। আৰু তাত যদি সেইডাল লগাই লয়, ভাৱৰীয়াজনে কিমান সুবিধা পায় নাজানো, কিন্তু তেওঁৰ গোটেই যিটো ৰূপসজ্জা তাত এটা ই আঘাত কৰে। গতিকে আমি এনেকুৱা চিন্তা কৰিব পাৰোঁ নেকি, যে এইটো আঁতৰাই মাইকৰ ক্ষেত্ৰত, শব্দৰ ক্ষেত্ৰত আমি ইয়াতে মঞ্চখনত কিছুমান বক্স কৰি দিব পাৰোঁ নেকি, যিটো ভ্ৰাম্যমান থিয়েটাৰত আমি দেখা পাওঁ, কাঠৰ বক্সত মাইক্ৰফোনটো ভৰাই দিয়ে। আৰু কিন্তু ভ্ৰাম্যমানত এতিয়ালৈকে ইয়াত বোধ কৰি এইটো লগোৱা নাই, মই বহুদিন ভ্ৰাম্যমান দুই এঠাইত লগাইছে। গতিকে সেইটো কৰিলে আমি এটা সুবিধা পাওঁ, তেতিয়া মাৰ নাখায়, আৰু তেতিয়া এইডাল মাৰিবলগীয়া নহয়। আৰু দ্বিতীয় কথা এটা, এইটো আহাৰ্যৰ পৰা মই আঁতৰি আহি কৈছোঁ, বিভিন্ন ঠাইত মই ভাওনা প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত বহিছোঁ, সেইখিনিতে আমি বিচাৰকসকল বহি থাকোঁ কাষতে, ইয়াত কথা কয়, মাইকত কয়, ইয়াত লগাই কয়, আমি কিন্তু কাণেৰে নুশুনো। তাৰমানে ইমানেই চিঞৰে, ইমানেই জোৰকৈ চিঞৰে, যে কথা কি কয় স্পষ্টতাটো আমি ধৰিব নোৱাৰোঁ, উচ্চাৰণ কি কৰে। গতিকে মই মানে এইটো খুব পক্ষপাতি নহয়, এই ডিঙিৰ ওচৰত যে এইটো মাইক্ৰফোনটো লগাই লয়, কৰ্ডলেছটো লগাই লয়, সেইটোতকৈ আমি অন্য কিবা চিন্তা কৰিব পাৰোঁ নেকি তেতিয়া উচ্চাৰণৰ ক্ষেত্ৰত। মই অলপতে ধিতাই পুখুৰীত বহি আহিছোঁ, ডিমৌত বহি গৈছোঁ, সকলোতে সমস্যা একেটাই। কেনেকৈ ভাওনালে এই মাইক্ৰফোনটো আহিবই, এইটো আধুনিক কথাবোৰক আমি বহু ক্ষেত্ৰত সামৰি ল'বই লাগিব, ডিজিটেলাইজ যুগক আমি এইটো আদৰণীয়। কিন্তু সকলোখিনি যদি আমি নভবা নিচিন্তাকৈ, পৰ্যবেক্ষণ নকৰাকৈ যদি আঁকোৱালি ল'বলৈ যাওঁ, বহু ক্ষেত্ৰত কিন্তু মই সেই ছাৰৰ কথাটোৱে ক'ম, কেশৱানন্দ দেৱগোস্বামী ছাৰৰ ভাষাৰে বা জগন্নাথ মহন্ত ছাৰৰ ভাষাৰে, যে ভাওনা নহয় ভেকু ভাওনা হ'বগৈ। কিন্তু সেই কথাটো আমি অকণমান চিন্তা কৰা ভাল, যে এইডাল বান্ধোতে আমি কি কৰিব পাৰি। মই প্ৰদীপৰ লগত, উদয়দাৰ লগত এইখিনি কথাটো পাতি আছোঁ। আৰু কিছুমান কথা আছে, অসমীয়া আহাৰ্যটো ৰক্ষা কৰিবলৈ যাওঁতে আমি কৃষ্ণৰ পিঠিখন অকণমান উকা উকা লাগিছে, আৰু যিমান হ'লেও ঈশ্বৰ চৰিত্ৰ, তাত আধ্যাত্মিকতাৰ কথা আছে, ভক্তিভাৱৰ কথা আছে। আমি যদি চাওঁ, গুৰুজনে নাট ৰচনা কৰোঁতে তেওঁ নিশ্চয় প্ৰাচীন অসমীয়া ভাষা, সেই সময়ত প্ৰচলিত যিটো মানুহৰ কথিত ভাষা, তাক নিশ্চয় দিব পাৰিলেহেঁতেন চৰিত্ৰৰ মুখত, নাই দিয়া। কি দিলে? ব্ৰজাৱলী বুলি কৈছে। এইটো আচলতে ব্ৰজাৱলী নহয়, মহেশ্বৰ নেওগ ছাৰে শব্দটো ব্ৰজবলী বুলিহে কৈছে, ব্ৰজবলীটোহে শুদ্ধ শব্দ। গতিকে সেই ব্ৰজবলী দিছে কি কাৰণে? তাৰ এটা মান্যতা, আধ্যাত্মিকতা, ভক্তিভাৱ ৰাখিবৰ কাৰণে। গতিকে সেই ধৰণৰ কথাবোৰ আমি চিন্তা কৰিব লাগে, যে সেই গোসাঁই চৰিত্ৰত, কৃষ্ণই হওক বা বিশেষকৈ কৃষ্ণ চৰিত্ৰত আমি পিঠিখনত অন্য ধৰণে কিবা কৰিব পাৰোঁ নেকি, এই কথাটো আমি পাতি আছোঁ। যে আমিতো ওমখন দি দিব নোৱাৰোঁ, সেইটো কলিকটীয়ালৈ গুচি যাব, আমাৰ নিজৰ আহাৰ্যত এইটো এটা মুখ্যম আঘাত হ'ব। গতিকে আমি অন্য ধৰণে কি কৰিব পাৰোঁ, আমাৰ নিজৰ পৰম্পৰা, আমাৰ ঐতিহ্য, আমাৰ ইতিহাস ঠিকে ঠাকে ৰাখি আমি অন্য ধৰণে কি কৰিলে চৰিত্ৰটো আৰু আহাৰ্যৰ ক্ষেত্ৰত ফটফটীয়া হ'ব বা দৰ্শকে আদৰি ল'ব, আৰু বিতৰ্কৰো ক'তো অৱকাশ নাথাকিব। এনেকুৱা ধৰণৰ কথাবোৰ আমি চিন্তা কৰিবৰ হ'ল বা কৰা উচিত। আমগুৰিৰ বাবে এটা গৌৰৱৰ কথা যে মই বাৰে বাৰে কৈ আছোঁ যে প্ৰদীপৰ নিচিনা ল'ৰা ইয়াত পাইছে আপোনালোকে, এইটো খুব ডাঙৰ কথা। আৰু আজিয়ে নহয়, প্ৰদীপে কিবা নতুন কাম কৰিলে মোৰ লগত আলোচনা কৰে, ফোন কৰে যে নীৰেণ দা এনেকুৱা এটা কৰিবলৈ লৈছোঁ, বনসিংহ হ'লগৈ কিয়, নাম সিংহ গৈ কিবা ক'ৰবাত খেলি মেলি দেখিলে লাহেকৈ ফোনটো কৰে।
মই কিছুমান কথাৰ উত্তৰ দিব পাৰোঁ, কিছুমানৰ নোৱাৰোঁ। কাৰণ মই প্ৰথমেই কৈছোঁ, মই আহাৰ্যৰ বিশেষজ্ঞ নহয়, কিন্তু অসমীয়া এটা আহাৰ্য বয়ন শিল্পৰ আৰ্হিত ভাওনা পৰিৱেশন হ'লে আমি ভাল পাম। কি কাৰণে ভাল পাম জানেনে? আমি কলিকতীয়া আৰ্হিত কৰি আছোঁ, ইয়াত আমি বুজি পাইছোঁ। আমি যেতিয়া অসমৰ পৰা বাহিৰলৈ, ভাৰতৰ বিভিন্ন ৰংগমঞ্চলৈ বা বিশ্বৰ বিভিন্ন ৰংগমঞ্চলৈ আমাৰ যেতিয়া ভাওনাক লৈ যাম, তেতিয়া আমি কি দেখুৱাম? আমাৰ নিজৰ আহাৰ্যটো দেখুৱাব লাগিব। এটা কথা আপোনালোকে মনত ৰাখক, অলপ আগতে মই এজন ল'ৰাক এই কথাটো কৈ আহিছোঁ যে আমাৰ থিয়েটাৰ বুলিবলৈ কি আছে? অসমীয়া থিয়েটাৰ কি আচলতে? অসমীয়া মানুহৰ থিয়েটাৰ সংস্কৃতিটো আছেনে নাই? আমি ভ্ৰাম্যমান থিয়েটাৰ চাই আছোঁ, মহেন্দ্ৰ বৰঠাকুৰৰ নাটক চাই আছোঁ, ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক চাই আছোঁ, বা ইয়াৰ কোনোবা নাট্যকাৰে নাটক ৰচনা কৰিছে, অভিজিৎ ভট্টাচাৰ্যৰ নাটক চাই আছোঁ। এইবোৰ অসমীয়া থিয়েটাৰ হয়নে নহয়? অতুল চন্দ্ৰ হাজৰিকাৰ আমি নাটক কৰি আছোঁ, এইবোৰ হয় জানো? যদি আমি অসমীয়া থিয়েটাৰ বুলি কওঁ, আমি ভাওনাৰ কথাই ক'ব লাগিব। টোটেল যিটো থিয়েটাৰ, টোটেল বুলি যিটো কয় ইংৰাজীত, টোটেল থিয়েটাৰটো ভাওনা। গতিকে টোটেল থিয়েটাৰটোৰ অক্ষত আমি ৰাখিবই লাগিব। ইয়াক যদি অক্ষত নৰখাকৈ, আমি যদি আধুনিক উপাদানবোৰ নোচোৱা নেমেলাকৈ যি পৰম্পৰাত আঘাত কৰিব পাৰে, তেনেধৰণে যদি আমি আদৰি লওঁ, এই ভাওনাৰ যিটো টোটেলিটি, টোটেল যিটো ভাওনা বুলি কোৱা হৈছে, মানে টোটেল থিয়েটাৰ, সেই বস্তুটো নাইকিয়া হৈ যাব। সেই কথাটো খুব মনত ৰখা দৰকাৰ। গতিকে আমি খুব পৰিশীলিতভাৱে চিন্তা চৰ্চাৰ মাজেৰে আমি আগবাঢ়িব লাগিব এই আহাৰ্যৰ ক্ষেত্ৰত। আৰু এইটো আচলতে এটা ইয়াত সম্পৰীক্ষা হৈছে, আৰু মই ভাবোঁ আমাৰ আহাৰ্যৰ ক্ষেত্ৰত আমাৰ কিছু দীনতা আছে, আমাৰ ইতিহাসৰ ক্ষেত্ৰতো কিছু দীনতা আছে। আমি সকলো বস্তু নাপাওঁ। ভাওনাৰ ক্ষেত্ৰতো সেই কথাটো আছে যে আপোনালোকে চাওক, নাট্যশাস্ত্ৰৰ নীতি নিয়ম মতে মঞ্চত ৰক্তপাত হ'ব নোৱাৰিব। কোনো প্ৰেমজনিত ঘটনা শৃংগাৰাত্মক ৰসলৈ গুচি যাব নোৱাৰিব, শৃংগাৰ ৰসাত্মক হ'ব নোৱাৰিব, মঞ্চত মৃত্যু হ'ব নোৱাৰিব। সেই কথাটো আছে। কিন্তু ভাওনাতে, আমি শংকৰদেৱৰ নাটতে কিন্তু তাৰ ভাঙনি আৰু তাক আমি নকৰি বেলেগ ধৰণে কৰা আমি দেখা পাইছোঁ। যেনে ৰুক্মিণী হৰণ নাটত ব্ৰহ্মাই ৰুক্মিণীৰ মুখচন্দ্ৰিকা কৰি ৰুক্মিণীৰ ৰূপ লাৱণ্য দেখি তাতে ব্ৰহ্মা মূৰ্ছিত হৈছে, এনেকুৱা ধৰণৰ কথা আছে। আমাৰ যুদ্ধ আছে ভাওনাত। গতিকে কিছুমান কথা আমি বিনিৰ্মাণ বুলি যিটো শব্দ কয়, আমি বিনিৰ্মাণ কৰিবলৈ আমি হয়তো সেইটো চিন্তা চৰ্চা গৱেষণাৰ কথা আমি কৰিব লাগিব। এই মঞ্চৰ পৰা এই স্থানত থাকি মই, উদয়দা বা প্ৰদীপে একে আষাৰে এই কথাটো কৈ দিব নোৱাৰোঁ। বিনিৰ্মাণ আমি কোনো কোনো ক্ষেত্ৰত হয়তো কৰিবলগীয়া হ'ব পাৰে, কাৰণ আমাৰ এই ক্ষেত্ৰত আমাৰ হাতত সমল, আমাৰ শাস্ত্ৰই বা আমাৰ তেনে গ্ৰন্থ আমাৰ হাতত নাই। গতিকে কিছু কিছু ক্ষেত্ৰত আমিতো এতিয়া হেঙুল হাইতাল লগাই পেলাই আমি ৰং কৰিব নোৱাৰোঁ। আমি কিছু ক্ষেত্ৰত বজাৰৰ সামগ্ৰী আমি ল'বই লাগিব, কিন্তু যাতে তাত কোনো খেলি মেলি নোহোৱাকৈ, পৰম্পৰাত আঘাত নকৰাকৈ আমি সেই সাজ পোছাক, সেই আহাৰ্য নিৰ্মাণ কৰিব পাৰোঁ, সেই কথাটো আমি চাব লাগিব। আৰু এই ক্ষেত্ৰত ইয়াত যি ভাওনা হৈ গৈছে, সেই ভাওনাই কিন্তু এটা বাৰ্তা বহন কৰিছে, এটা মাত্ৰা প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত এই শিৰোমণিৰ যি উত্তৰণ আঞ্চলিক আধ্যাত্মিক উত্তৰণ এই দলটিয়ে, সমিতি নহয়, উত্তৰণ সমিতিয়ে যিটো উদ্যোগ লৈছে, এইটো আচলতে আমগুৰিবাসীৰ বাবেই নহয়, এইটো অসমৰ বাবে এটা অতি গৌৰৱৰ কথা। এইটো এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি মই এই মঞ্চৰ পৰা গণ্য কৰিছোঁ। আৰু এইটো আচলতে এই মঞ্চৰ পৰা অসমৰ বিভিন্ন মঞ্চলৈ বিয়পি যাওক। আৰু এই ক্ষেত্ৰত এখেতসকলে চেষ্টাৰ ত্ৰুটি ক'তো কৰা নাই, কাৰণ দলবোৰৰ লগত আগতীয়াকৈ কথা পাতিছে, আহাৰ্য কেনেধৰণে হ'ব সেই কথাবোৰ প্ৰদীপ বা এই দলে, উত্তৰণ সমিতি বা ইয়াৰ যিটো আয়োজক সমিতি শিৰোমণি, তেওঁলোকে কথাখিনি আগতীয়াকৈ পাতি সেইমতে পোছাক পৰিচ্ছদ সাজ সজ্জা কৰি ইয়ালৈ আহি পেলাই ভাওনা পৰিৱেশন কৰিছে। আৰু তেতিয়াহে আমি আচলতে এটা অসমীয়া ভাওনাৰ যিটো গোন্ধ, যিটো কালিকা, সেইটো আমি ইয়াত দেখা পাইছোঁ। আৰু হয়তো এই ক্ষেত্ৰত কৰিবলগীয়া আছে। মই এটা সাধাৰণ কথা ক'লোৱেই যে কঁকালত বেলডাল মাৰি দিয়াৰ লগে লগে আমি ক'ৰবাত মাৰ খাইছোঁ, আৰু সেইটো এই পৰ্দাত একেবাৰে কথাটো ফটফটীয়াকৈ ওলাই পৰিছে। মুকুটৰ ক্ষেত্ৰত কিছু সমস্যা আছে, মানে শিৰস্থান যি বুলি কয়, সেই ক্ষেত্ৰতো আমাৰ কিছু কৰিবলগীয়া আছে। আমি এইটো এটা আচলতে আৰম্ভহে ইয়াত কৰিছোঁ। ইয়াৰ পৰা ইয়াৰ পুনৰ নিৰ্মাণ বা ইয়াৰ ওপৰত গৱেষণা, ইয়াৰ ওপৰত চিন্তা চৰ্চা,
ইয়াৰ আধুনিকীকৰণ বুলি নকওঁ, এই যিটো পৰম্পৰা ৰক্ষা কৰি আমি আগবাঢ়ি যাব লাগিব। আপোনালোকে ভাৰত নাট্যম বুলি এটা শাস্ত্ৰীয় নৃত্যশৈলী আছে দক্ষিণ ভাৰতৰ, তামিলনাডুৰ, আপোনালোকে জানে। এই ভাৰত নাট্যম ইয়াত হয়তো নচা কোনোবা আছে ভাৰত নাট্যম শিকা ল'ৰা ছোৱালী। ভাৰত নাট্যমৰ পোচাকটো এতিয়া যিটো পোচাক কৰি আছে শিল্পীসকলে নাচোতে, এইটো 8 নম্বৰ বাৰ। এতিয়ালৈকে 8 নম্বৰ বাৰ এই ড্ৰেছটোক ৰিফৰ্ম কৰা হৈছে। গতিকে ৰিফৰ্ম কৰাটোত বা বিনিৰ্মাণ কৰাটোত কোনো দুখ থাকিব নোৱাৰে, খালি সি পৰম্পৰাত আঘাত কৰিব নালাগে। আগৰ অৰিজিন যিটো ভাৰত নাট্যমৰ পোচাক সেইটো নাই। 1 গ'ল, 2 গ'ল, 3 গ'ল, এনেকৈ আহি 8 নম্বৰটো এইটো আছে। আৰু কোনেও ক'ব নোৱাৰে ইয়াৰ পিছত যে 10 বা 9, 11 নোলাব। গতিকে এই কথাটো তেওঁলোক কিন্তু অতি সুদক্ষ, তেওঁলোকে খুব সুন্দৰভাৱে চাই পেলাই কামটো কৰে। আপোনালোকে ওডিচি নাচৰ নাম শুনিছে, জগন্নাথ মহন্ত ছাৰৰ বাইদেউ বহি আছে, ছাৰে এই ক্ষেত্ৰত কিছু কাম কৰিছে। মই সেই বস্তুখিনি চাবলৈ ছাৰৰ ঘৰত মই সুযোগ লাভ কৰিছিলোঁ। গতিকে এই ওডিচি নাচটোৰ আচলতে অৰিজিনেলিটি একো নাছিলে, ঐতিহ্য বুলি ওডিচি নাচৰ বিশেষ একো নাছিলে। আমাৰ সত্ৰ পৰম্পৰাত সত্ৰীয়া নাচটো অংকীয়া ভাওনাটো এটা লিভিং ট্ৰেডিশ্যন, মানে জীৱিত পৰম্পৰা। আমাৰ সত্ৰত ভাদ মাহতে হওক বা অন্য মাহত যিকোনো তিথি উৎসৱত শংকৰদেৱৰ গুৰু কীৰ্তনে হওক, মাধৱদেৱৰে হওক বা বদলা আটাৰে হওক ভাওনা কৰা। আৰু ভাদ মাহত চালি নাচ, গোসাঁই নাচ, বেহাৰ নাচ, ঝুমুৰা নাচ নচাৰ এটা ৰীতি আছে। কোনদিনা কি নাচিব তাৰ এটা নিৰ্দিষ্ট নীতি নিয়ম সত্ৰীয়া পৰম্পৰাত আছে। গতিকে ওডিচি নাচৰ কিন্তু সেই তেনেকুৱা ধৰণৰ একো পৰম্পৰা নাছিলে। তেওঁলোকৰ মাহাৰী বুলি এটা নাচ আছিল, গতি পোৱা আছিলে। পাছত গৈ পেলাই তেওঁলোকে কি কৰিলে, এই মন্দিৰৰ, আমাৰ ধৰক শিৱসাগৰৰ শিৱদৌলত কিছুমান মন্দিৰৰ ৱালত, বেৰবোৰত বা দেওপাহাৰত তেনেকুৱা কিছুমান মূৰ্তি ভাস্কৰ্য আছে, আপোনালোকে জানে। সেই তেনেকুৱা শিলালিপি, এইবোৰ যিবোৰ মূৰ্তি কাটি থোৱা আছে দেৱ দেৱীৰ, সেই তাৰ আৰ্হিত ওডিচি নাচৰ নাচবোৰ তৈয়াৰ কৰা হৈছে। পাছত এইটো কেলুচৰণ মহাপাত্ৰ, বিখ্যাত ওডিচি নাচৰ শিল্পী গৱেষক, তেওঁ এই কামখিনি কৰিছে। তাৰ আগৰ পৰা কিন্তু এই কামখিনি হৈ আহিছে বুলি আমি জানো। গতিকে সেই নাচটো তেনেধৰণেৰে আগবঢ়াই আনি সত্ৰীয়াতকৈ তেওঁলোকে আগতেই ৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈ সক্ষম হ'ল। সত্ৰীয়া নাচে স্বীকৃতি পালে 2000 চনৰ 15 নৱেম্বৰত। কিন্তু ওডিচি নাচে চাওক, একো তেওঁলোকৰ বিশেষ ঐতিহ্য পৰম্পৰা নথকাকৈ সেই যে একান্তভাৱে এখিনি সাংস্কৃতিক কৰ্মীয়ে, জাতিটোক ভাল পোৱা, সংস্কৃতিক ভাল পোৱা এইখিনি সাংস্কৃতিক কৰ্মীয়ে এই কামটো কৰি সেই বিভিন্ন মন্দিৰৰ ৱালত খাজুৰাহোতে হওক বা অন্যতে হওক সেইখিনি চাই তাৰ পৰা তেওঁলোকে নাচৰ সেই ভংগীবোৰ কৰিলে, তাক ব্যাকৰণসন্মতভাৱে সিদ্ধগত কৰিলে, ব্যাকৰণসন্মতভাৱে তাক বান্ধিলে, সেইমতে তাৰ গীত, তাৰ তাল বান্ধি পেলাই এই কামটো কৰিলে। মই পুনৰবাৰ কৈছোঁ যে চাওক, অসমীয়া থিয়েটাৰ বুলি ক'লে আমি ভাওনাৰ কথাই ক'ব লাগিব। গতিকে ভাওনাক যদি আমি আধুনিকীকৰণ কৰিবলৈ যাওঁ, আমাৰ বিপদ আছে। মই প্ৰদীপক কিতাপখন দিছিলোঁ, তেওঁ হেৰি কৰিব নোৱাৰিলে। এই কথাটো মই বাৰে বাৰে আগতো কৈছোঁ, জেৰক্স কৰিবলৈ লৈছিলে, নোৱাৰিলে। পাছত মই তেওঁক দিম, আজি এই মঞ্চতে কথা দিছোঁ যে আপোনাৰ গোলাঘাটৰ মধু মিশ্ৰ সত্ৰৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু তাৰে অধিকাৰ আছিলে দ্বাৰিকানাথ দ্বিজৰ এখন পুথি আছিলে, সন্তাৱলী পুথি। আজি মই সগৌৰৱে কওঁ, তাৰ যি শ্লোককেইটা মই প্ৰথম কিন্তু জগন্নাথ মহন্ত ছাৰৰ মুখতে শুনিছিলোঁ। মই শুনি মানে আৰে এইখিনি কথা ক'ত আছে, ছাৰক সুধিলোঁ। ছাৰে ক'লে, হেৰা সন্তাৱলী বুলি এভাগ পুথি আছে, তুমি পালে চাবা। পাছত যতীন গোস্বামী ছাৰক মই সুধিলোঁগৈ। পাছত মই 2খন কিতাপ মই পালোঁ। ইতিমধ্যে ডক্টৰ কেশৱানন্দ দেৱগোস্বামীয়ে শ্ৰী শ্ৰী বালি সত্ৰৰ পৰিচালনা সমিতিয়ে সেই কিতাপখন প্ৰকাশ কৰিছে, সম্পাদনা কেশৱানন্দ দেৱগোস্বামী ছাৰৰ। মোৰ বেগত কিতাপখন আছে, মোনাত। আৰু তাৰ পাছত পানী মন্দিৰৰ পৰা উলিয়ালে ডক্টৰ সূৰ্য হাজৰিকাই, একেই সন্তাৱলী পুথি। সেই তাত এটা কথা আছে, সূত্ৰনাট্য গণে ৰসিকৰ মনোহৰে, গায়ন বায়নে, প্ৰথমটো লাইনটো গায়ন বায়নে সভা জয় কৰে, সূত্ৰ নাট্যগণে ৰসিকৰ মনোহৰে, পণ্ডিতে বুজিবে শ্লোক কৰিল ৰচন, গীতৰ অৰ্থ বুজিবে যত বিজ্ঞজন। এনেধৰণে তাৰ এটা ধাৰণা দিয়া আছে যে ভাওনাটো আচৰিত কথা। সেইকাৰণে আধুনিক থিয়েটাৰৰ লগত যদি আমি ভাওনাক একাকাৰ কৰি দিওঁ, সাংঘাতিক কথা হ'ব। তেতিয়াই ই ভেকু ভাওনা হ'বলৈ যাব। কাৰণ চাওক, অংকীয়া নাটৰ আৰ্হিত যদি আমি চাওঁ, একদম বিজ্ঞ যিসকল পণ্ডিত লোক, যি সংস্কৃত জানে, তেওঁলোকৰ কাৰণে শ্লোকত বন্ধা আছে।
ধৰি ল'লোঁ পাৰিজাত হৰণত আহিয়েই প্ৰথমে নাৰদে যিটো শ্লোক গালে বা গীতৰ আগত এটা শ্লোক আছে, সেই শ্লোকত কথাখিনি কোৱা আছে, পণ্ডিতে তাতে বুজি পালে। যিসকলে গীত ভাল পায়, গীতৰ অনুৰাগী, তালৰ অনুৰাগী, তেওঁলোকৰ কাৰণে গীতত কথা আছে। একেটা কথাই যে হে কৃষ্ণ উহি পাৰজ্যোতিক পথ গোন্ধ তিনি পহৰক পথ যায়, সেই কথাখিনি আকৌ গীতলৈ লৈ অনা হৈছে। কৌতুকে ৰুকমিনী নমিয়ে স্বামীক পাৱে, মাগে আজুৰি উহি পাৰিজাত বুলি কৈছে নহয়। গতিকে সেই কথাটো আকৌ গীতত আছে। গতিকে গীত যদি ভাল পায় তেওঁলোকে গীতৰ দ্বাৰা সেয়া ৰস উপভোগ কৰিব পাৰিব। আৰু অজ্ঞ যিসকল লোক একো বৰ বিশেষ নাজানে, তেওঁলোকৰ কাৰণে মুখা শিল্প, ভাওনাত মুখা এটা প্ৰয়োজনীয় বস্তু। গতিকে মুখাবিহীনভাৱে ভাওনা কৰিবলৈ যোৱা, যদি গীত নাচ বাদ দিয়ে সেয়া ভাওনা হ'বই নোৱাৰে। এতিয়া যদি আমি আৰু প্ৰৱেশ বাদ দিলোঁ, চৰিত্ৰই যদি গীত নাগায়, সেইটো ভাওনা হ'ব নোৱাৰে। ভাওনাৰ মহিমা সেইটোৱেই। আৰু তাৰ এটা আচৰিত কথা, আজিৰ এই কথাটো মই চিন্তা কৰি পাইছোঁ, ই এটা টোটেল থিয়েটাৰটো থিয়েটাৰে আৰু লগতে ই এটা বিজ্ঞানসন্মত কথা। চাওক, গায়ন বায়ন কিয় গায়? প্ৰথমে গায়ন বায়ন এইকাৰণে গায় যে এইটো এটা পাৰ্কাছন, যে তাৰ পাছত গোটেই ভাওনাখন তেওঁলোকে পৰিৱেশন কৰিব, খোল বাদ্য বাজিব বা মৃদংগ বাজিব, বেলেগ কথা। এই যে তাৰ যিটো অনুশীলন, তাৰ যিটো কচৰত, এই গায়ন বায়নে কৰি লৈ শৰীৰৰ সেই জঠৰতা ভাঙি লয়, হাতৰ জঠৰতা ভাঙি লয়। ঠিক একেধৰণেৰে এই প্ৰৱেশতো সেই একেটা কথাই। প্ৰৱেশ কৰিলে মানে গাৰ জঠৰতাটো ভাঙি সেই 3 ঘণ্টীয়া ভাওনাখন কৰিবৰ কাৰণে নিজৰ শৰীৰটো, যিটো আজিকালি আমি ডেকা ল'ৰাসকল জিমলৈ যায় নহয়, আমাৰ ছোৱালীসকলেও যায়, আমিও যাওঁ। সেই জিমলৈ যাওঁতে যিটো ৱাৰ্ম আপ বুলি কওঁ ইংৰাজীত শব্দ, বডিটো অলপ গৰম কৰি লৈহে আমি হাৰ্ড এক্সাৰচাইজবোৰ, টান এক্সাৰচাইজবোৰ কৰোঁ। চাওক, গুৰুজনে তেতিয়াই এই কথাবোৰ কৰি থৈ গৈছে। কিমান নিয়াৰিকৈ, কিমান সূক্ষ্মভাৱে আৰু কিমান বিজ্ঞানসন্মতভাৱে এই কথাখিনি চিজিল কৰি থৈ গৈছে। গতিকে সেইখিনিক বাদ দি যদি আমি ভাওনাক থিয়েটাৰ ধৰণে কৰিবলৈ যাওঁ, সেইটো নহ'ব। আৰু ভাওনাটো হ'ল এটা টোটেল লিৰিকেল বস্তু, তাত গীতিধৰ্মিতাটো থাকিবই লাগিব। আধুনিক থিয়েটাৰৰ বচনৰ দৰে, সংলাপৰ দৰে। আৰু ভাওনাত সংলাপ শব্দটো আচলতে ব্যৱহাৰেই কৰিব নালাগে, বচন কোৱাৰ ধৰণে ক'বলৈ গ'লে নহ'ব। সূত্ৰই হওক বা অন্য চৰিত্ৰই হওক, এটা সমস্যা আছে, যেতিয়া আমি মাতৃভাষাত ভাওনা কৰিছোঁ সেই ছন্দটো তাত ৰক্ষা কৰিবলৈ দিগদাৰ, কিন্তু আমি তাক কিছু সুবিধাজনকভাৱে সেই ধৰণে কৰা ভাল। যেনে আহে সামাজিক লোক, এই সুৰটো আজিকালি আমি শুনিবলৈ নাপাওঁ। সেই দীঘলকৈ কৈ পেলাই আহি আৰে নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল, তাৰপিছতহে সূত্ৰই কিবা ক'ব। আৰু প্ৰতিটো ক্ষেত্ৰতে দৰ্শকক সচেতন কৰি ৰাখিছে যে বাৰে বাৰে তোমালোকে কৃষ্ণ কথা শুনা, তোমালোকে ভক্তিত গদগদ হোৱা, মই কি কৈছোঁ তোমালোকে শুনা। ইয়াৰ পিছত চৰিত্ৰই কলা কৌশলীয়ে প্ৰৱেশ কৰি ভাৱৰীয়াই কি কৰিব সেয়া তোমালোকে চোৱা। আৰু এনেধৰণে তোমালোকে কৃষ্ণ সংস্কৃতিত বা ভগৱন্তৰ গুণানুকীৰ্তন কৰি ভক্তিত গদগদ হোৱা। গতিকে সেইখিনি যদি বাদ দি আধুনিক মঞ্চৰ গতে ইয়াত যদি গছত ভীম হিৰিম্বা আউজি পেলাই প্ৰেমালাপ কৰিবলৈ যায়, সেইটো ভাওনা হ'ব নোৱাৰিব, কেতিয়াও নহয়। আজিকালি দেখিছোঁ যে এজোপা গছ লৈ ল'লে গছজোপাত একেবাৰে ডেকা গাভৰুৱে প্ৰেম কৰাৰ দৰে কোনোবা ৰোমান্টিক একেবাৰে এটা দৃশ্য তাত অৱতাৰণা কৰে, সেইটো ভাওনা হ'ব নোৱাৰে। মই আগতে কথাকেইটা কৈ গ'লোঁ যে ভাওনাত কি কি আছে। গতিকে এই কথাখিনি মনত ৰাখি আমি আগবাঢ়িব লাগিব। মই আকৌ কৈছোঁ যে আহাৰ্যত মই এতিয়াই ক'ব পৰা বিশেষজ্ঞ মই নহয়, ইয়াত তাতকৈ গুণি গুণি আছে আৰু প্ৰেক্টিকেলি প্ৰদীপে কৰি আছে। যিটো আমি প্ৰায়োগিক আৰু তাত্ত্বিক মানে ব্যৱহাৰিক, তেওঁ দুইটাই কৰি আছে। থিয়ৰিকেলিও তেওঁ পঢ়া শুনা কৰিছে আৰু প্ৰেক্টিকেলি কামটো কৰিছে, অৰ্থাৎ প্ৰায়োগিক বা ব্যৱহাৰিক দিশত তেওঁ কামটো কৰিছে। অসমৰ যিমানবোৰ মাতৃভাষাৰ ভাওনা হৈ আছে, প্ৰতিযোগিতাই হওক বা অন্য ধৰণে, য'ত বোধ কৰোঁ প্ৰদীপৰ হাতৰ পৰশ নপৰাকৈ থকা নাই নেকি, প্ৰদীপৰ হাতৰ পৰশ পৰিছে। আৰু তেওঁ যথেষ্ট অধ্যয়ন কৰে, এই কথাটো মই জানো। গতিকে এই আমগুৰিৰ পৰাই এই কথাটো আৰম্ভ হৈছে, ইয়াৰ পৰাই আৰম্ভ হওক। মই খুব আশাবাদী যে অসমীয়াৰ এটা আহাৰ্যই ভাওনাত এটা নতুনত্ব শব্দটো নকওঁ, নতুনত্ব বুলি ক'লে কথাটো আকৌ আধুনিকীকৰণ কৰা যেন হয়। আমি আমাৰ যিটো পৰম্পৰা নিখুঁত ৰাখি আমি আগবাঢ়ি যাব পাৰিম বুলি আমি ভাবিছোঁ। মানে কৈ
কৈছোৱে যে ক'বলৈ কথা নাইকিয়া হৈ যায়। এইখিনিয়ে কথা, আৰু এই গোটেই কথাটো আচলতে প্ৰেক্টিকেলি কামখিনি কৰি যাওঁতেহে আমি বুজি পাম। সেইটো ইয়াত আৰম্ভ হৈছে, তাৰপিছত বিভিন্ন পৰ্যায়ত বিভিন্ন মঞ্চত হ'ব। মই খালি ইয়াৰ আয়োজকসকলক, অভিজিতসকলক এটা কথাই অনুৰোধ জনাইছোঁ, এই ধাৰাটো যাতে অব্যাহত ৰাখিব পৰা যায়। সেইটোৱেই আমি মানে কি আৰু জীৱনকালত যদি আমি শুদ্ধ অসমীয়া ভাওনা এখন চাই যাবলৈ পাওঁ, এইটো ভাল লাগিব। আৰু এটা কথা ক'লোঁ, বিভিন্ন ঠাইলৈ গৈছোঁতো ভাৰতৰ, ধৰক ঢাকালৈও গৈছোঁ, বাংলাদেশলৈ নৃত্য পৰিৱেশন কৰিবলৈ, অংকীয়া ভাওনা কৰিবলৈ, আৰু ভাৰতৰ বিভিন্ন ৰংগমঞ্চলৈ গৈছোঁ। এই স্বৰ্ণোৎসৱ বুলি এটা অনুষ্ঠান হৈছিলে লক্ষ্ণৌত, তালৈ গ'লোঁ। পাৰিজাত হৰণ, হেল্ল', অকণমান যান্ত্ৰিক বিজুতি হৈছিলে, মই দেখাই দিব খুজিছোঁ সন্তাৱলী পুথি। মোৰ হাততে থাকি থাকি মানে ইয়াৰ ৰং উৰি গৈছে। আৰু এখন আছে সূৰ্য হাজৰিকাৰ। এই কিতাপখন আচলতে ভাওনা, এই ভাওনা কৰা দলসমূহে, পৰিচালকে কওক, নাট্যকাৰে হওক বা কলা কুশলীয়ে, এই কিতাপখন খুব নিয়াৰিকৈ পঢ়া ভাল, সন্তাৱলী পুথিখন। ইয়াত বহু কথা আছে। বাকী কীৰ্তন ভাগৱতত কি আছে ৰং সম্পৰ্কে, কোনে কি ৰং পৰিধান কৰিব, এই কথাখিনি চোৱাটো ভাল। সন্তাৱলী পুথি সম্পাদনা ডক্টৰ কেশৱানন্দ দেৱগোস্বামীৰ, প্ৰকাশক শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰ পৰিচালনা সমিতি, বালিসত্ৰ, নগাঁও, অসম। মই এই কিতাপখন 3বাৰমান পঢ়িছোঁ, গতিকে সেইকাৰণেহে মই, আৰু মনত নৰয় কথাবোৰ, পাহৰি যাওঁ। গতিকে ইয়াৰ আধাৰত আমি কিছু কাম কৰিব পাৰোঁ, কিন্তু ইয়াত আহাৰ্য সম্পৰ্কে খুব বেছি কথা আমি নাপাম। সেই কথাখিনি আমি আলোচনা কৰিব লাগিব। মোৰ হাতত, মই প্ৰদীপক কৈছিলোঁৱেই যে 2টামান ছবি আছিলে মোৰ তাত, মই কাৰ ক'ব নোৱাৰোঁ, মই পাই পেলাই ৰাখি থৈছিলোঁ। তাৰ আধাৰত কিছু আমি আ অলংকাৰ গঢ়িব পাৰোঁ। তাত কিছু বস্তু আছে, সেইটো আহোম যুগৰ আগৰো আছে, আৰু আহোম যুগৰ কিছুমান এইবোৰ খাৰু, এনেকুৱা আ অলংকাৰৰ ছবি আছে। আমি এতিয়া ক'ৰ পৰা ল'ম, কিছুমান কথাত আমাৰ দিগদাৰ আছে। যেনে আপুনি ভাওনাৰ সূত্ৰধাৰী যিটো পাগ, সেইটো আমি বহুতে, আমাৰ এসময়ত এইটো মোগলাই পাগ বুলি প্ৰতিষ্ঠা হ'ল। তাৰ পাছত গৈ পেলাই বহু আলোচনা বিলোচনাৰ অন্তত এইটো কোৱা হ'ল যে কোষাপতীয়া পাগ। কেশৱানন্দ দেৱগোস্বামী ছাৰ জীয়াই আছিলে, মই তেতিয়া ছাৰক সুধিলোঁ, মই মানে খুব গুটুৰি থাকোঁ কথাবোৰ, আৰু ছাৰক সুধিলোঁ, ছাৰে ক'লে মই তোমাক উত্তৰটো 3 দিনৰ পিছত দিম। তেওঁ মোক এখন কিতাপ মানে ৰাখি থৈছিলে, আনি পেলাই তেওঁ মোক দেখুৱালে যে এই ডিমাচাসকলে, ডিমাচা জনজাতিৰ এটা নৃত্য আছে, এতিয়া মই এইটো টিভিত দেখিছোঁ নাচটো, এজ ইট ইজ এই সূত্ৰধাৰী পাকটোৰ নিচিনা। তেতিয়া তেওঁ কৈছে যে এইটো এই ডিমাচাসকলৰ পৰা অহাটোহে সম্ভৱ। গতিকে কোনো কথাৰেই একে আষাৰে উত্তৰটো দিব নোৱাৰি। আপুনি আজি এটা ক'ব, কালিলৈ সেই কথাটোৰ ওপৰত এটা নতুন বিতৰ্ক হ'ব। গতিকে আকৌ এই আমাৰ আহাৰ্যৰ কিছুমান আঞ্চলিক ৰূপ আছে, যেনে বৰদোৱা থোলৰ সূত্ৰধাৰী পোচাকটো অলপ সুকীয়া। এতিয়া ইয়ালৈ যদি এই মঞ্চলৈ বৰদোৱা থোলৰ ভাওনা এখন আহে, তাত সূত্ৰধাৰীয়ে যদি এই কোষাপতীয়া পাকটো নেমাৰি তেওঁলোকে যিটো ব্যৱহাৰ কৰে, সেই পাকটো যদি ব্যৱহাৰ কৰি ইয়াত অভিনয় কৰে বা ভাওনা কৰে, আমি সেইটো মানি ল'ম নে নল'ম? নিশ্চয় মানি ল'ব লাগিব, যদি তেওঁলোকে পৰম্পৰাগতভাৱে সেই পোচাক পৰিধান কৰিছে। এনেকুৱা ধৰণৰ কিছু বেমেজালি আছে। একেটা ৰাগে বৰদোৱা থোলত অলপ বেলেগ ধৰণে গায়, বৰপেটাত বেলেগ ধৰণে গায়, কমলাবাৰী থোলত অলপ সুকীয়া। এতিয়া ধৰক জেইচাং শ্ৰীমৎ যশোদা চুতপুত কমলে, এই শ্লোকটো ভাওনাত গোৱা হয়, কিন্তু কমলাবাৰী থোলত নাগায় নহয়। সমস্যা সেইটোৱে। এতিয়া ভাওনাটো ইয়াত আমাৰ যি ভাওনা হৈ আছে, এয়া কমলাবাৰী থোলৰ ভাওনা। এতিয়া কমলাবাৰী থোলৰ ভাওনাটো এই জেইচাং শ্ৰীমৎ যশোদা গায়। মই যেতিয়া বিচাৰ কৰাখনত বহুবাৰ মই কৈছোঁ এই কথাটো, যে আপোনালোকে যদি কমলাবাৰী থোল কৰিছে, শুদ্ধ ৰূপত কমলাবাৰীয়ে কৰক, দুইটা মিক্স নকৰিব। বৰদোৱাও কৰিব, কমলাবাৰীও কৰিব, এইটো নকৰিব। তাৰপিছত দেখিলোঁ এই কথাটো লাহে লাহে উঠিলে, কিন্তু ক'ৰবাত ইয়াতো মই সিদিনা দেখিছোঁ এইটো কৰা হৈছে। এই কথাটো চাবলগীয়া। তাৰমানে যদি বৰদোৱা থোল কৰিছে কৰক। আকৌ সেইদিনা মই ধিতাই পুখুৰীত বহোঁতে কোনোবাই মোক, এটা দলৰ এজনে মোলৈ ফোন কৰি ক'লে যে আমি কিছু বছৰ আগতে মৃদঙীয়া ভাওনা এখন কৰিলোঁ, আৰু এই নাচবোৰত আমি মৃদং বজাইছিলোঁ, আমাকতো একো পুৰস্কাৰ নিদিলে, কাটি দিলে। বোলো কোন আছিলে বিচাৰক? এই আপোনাক নকওঁ আৰু নামটো, জনা বুজা মানুহ আমাক কাটি দিলে। মই বোলো এইটোতো হ'ব নালাগে,
কাৰণ চাওক, আমাৰ শংকৰদেৱৰ, মাধৱদেৱৰ বা তাৰ আগৰ যিটো আমাৰ লিটাৰেচাৰ মানে সাহিত্য, সেই সাহিত্যত কিন্তু খোল শব্দৰ উল্লেখটো ক'তো নাই, চব মৃদংগৰ কথাই আছে। মৃদংগ বুলিহে কৈছে, বাদ্যযন্ত্ৰ হিচাপে মৃদংগকে কৈছে। আনকি এই যে চাং শ্ৰীমৎ যশোদা চুতপুত কমলে, এই শ্লোকটো তাতো সেই মৃদংগৰ কথাহে উল্লেখ কৰা হৈছে। আহে সংগী আকাশে কি বাদ্য বাজত, দেৱদুন্দুবী বাজত, ক'ৰবাত মৃদংগ বাজিছে বুলিও কৈছে। গতিকে খোল শব্দটো পৰৱৰ্তী সময়ৰ চৰিত পুথিৰ ৰচনা শংকৰদেৱৰ মৃত্যুৰ পিছতহে খোল শব্দটো আহিছে, সেইটো চৰিত পুথিয়ে কৈছে। গতিকে মৃদঙীয়া ভাওনা এখন কৰিবলৈ গ'লে যদি সেই দলটোক কাটি দিয়ে, মৃদং বজাইছে কাৰণে এইটো কেনেকুৱা হ'ব? সেই গোটেই মৃদংগৰ ব্যৱহাৰটো হয় কাল সংহতিৰ চেকটোত, কাল সংহতিৰ থোলত। অনিৰুদ্ধদেৱ আৰু বৰ যদুমণি দেৱৰ, আপোনাৰ এইফালে মদাৰখাট, আমাৰ ইয়াতে আছে নমাটি দিহিং নাজিৰাত, গোলাঘাটত আছে দিহিং, এই গুমুঠা, তাত এই মৃদঙীয়া হয়। গতিকে তেওঁলোকে যেনিবা ভাওনা এখন কৰিবলৈ আহিলে মৃদঙীয়া আৰ্হিত, গতিকে সেই দলটোকতো আমি কাটি দিব নোৱাৰিম, কেতিয়াও নোৱাৰোঁ। এই কথাবোৰ আমি অধ্যয়ন লাগিব, চিন্তা চৰ্চা কৰিব লাগিব, তাৰ পাছতহে প্ৰতিযোগিতাৰ মঞ্চলৈ আহোঁতে কথাবোৰ আমি চিন্তা কৰিব পাৰিম। গতিকে এই কথাবোৰ খুব সূক্ষ্মভাৱে চিন্তা কৰিব লাগে। সূত্ৰধাৰীৰ পাকটো যে মোগলাই পাগে নে কোষাপতীয়া পাগেই নে, যে ডিমাচাসকলৰ পৰা অহা তেওঁলোকে মৰা সেই পাগুৰিটো আৰ্হিৰ পাগেই, এই কথাবোৰ লৈ কিছু খেলি মেলি আছে। আমি একেদিনাই উত্তৰটো নাপাওঁ। আমি শুদ্ধ আহাৰ্য এটা এই আমগুৰিতে যিটো পালোঁ সেইটোৱে হ'ব বুলি আমি ক'ব নোৱাৰোঁ। ইয়াৰ সম্পৰীক্ষা হ'ব, ইয়াৰ বিনিৰ্মাণ হ'ব, তাৰপিছতহে আমি তাৰ এটা শুদ্ধ ৰূপ হয়তো পামগৈ, আৰু তাৰপিছতো সলনি হ'ব। এতিয়া চাওক, আমি সত্ৰীয়া নাচৰ ছোৱালীসকলে যিটো পোছাক পিন্ধি আছে, আমি যিটো লহঙা বা ঘূৰি বুলি কওঁ, মানে নাৰীসকলে যিটো পোছাক পিন্ধে, সেই পোছাকটো কোনে কৰিছিলে? সেইটো প্ৰথম কৰিছিলে গৰিমা হাজৰিকা বাইদেউ। বাইদেউ ঢুকালে, তেওঁতো সংগীত নাটক একাডেমি বঁটা পোৱা। প্ৰথম ড্ৰেছৰ ডিজাইনটো কিন্তু তেওঁ কৰিছিলে। তাৰ পাছত এইটো চলি গ'ল, এতিয়া সেইটো চলি আছে। এতিয়া কিন্তু তাৰ ওপৰত অলপ বেলেগ ধৰণৰ গৱেষণা হৈছে। আমাৰ অসমীয়া নাৰীসকলে ৰিহাখন বা চাদৰখন যি ধৰণেৰে লয়, সেই ধৰণেৰে সেই লহঙা বা ঘূৰিটোৰ লগত চাদৰখন লোৱাৰ এটা পোছাকো আমি ক'ৰবাত দেখা পাইছোঁ, অভিনয় কৰোঁতেও পাইছোঁ। তেনেকুৱা সম্পৰীক্ষাবোৰ হৈ থাকিব, কিন্তু সেই সম্পৰীক্ষাটো পৰম্পৰাত আঘাত কৰা ধৰণৰ হ'ব নালাগে। সি যাতে জাতিটোক আৰু আগবাঢ়ি যোৱাত, আমাৰ সংস্কৃতিটো ৰক্ষা কৰাত সহায় কৰে, সেই কথাখিনিহে আমি চিন্তা কৰিব লাগে। তাকে নকৰি যদি খুব আধুনিকতাৰ পাছত দৌৰিবলৈ যাওঁ, ভাওনা নহ'ব। গতিকে মই, আপোনালোকে ভাওনা চাবলৈ আহিছে, আৰু তাতোতকৈ ডাঙৰ কথা, আজি মণিপুৰৰ এটা দলে খুব সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান ইয়াতে পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। গতিকে আমি সেয়া চাবলৈ আহিছোঁ। গতিকে এই সময়ত এই কথাটো মই বেছি কথা কৈ থাকিলে ভাল নহ'ব। মই খালি অভিস্মিত আছে নাই মই নাজানো ওচৰত, মই উদ্যোক্তাসকলক ইয়াৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এই কথাটো মই এইকেইদিন পৰ্যবেক্ষকৰ আসনত বহি লৈ বাৰে বাৰে উপলব্ধি কৰিছোঁ যে প্ৰতিখন ভাওনা হৈ যোৱাৰ পিছতেই আচলতে পৰ্যবেক্ষণটো, তাৰ ওপৰত প্ৰশ্নোত্তৰ শিতান বা আলোচনা, যিটো গেট টুগেডাৰ বুলি ইংৰাজীত কয়, আলাপ, সেই কথাটো হৈ গ'লে কিন্তু বেছি ফলপ্ৰসূ হয়, আৰু খুটি নাটিবোৰ লগালগ কৰি দিব পাৰি। সেই কথাবোৰ এতিয়া বাইদেৱে ক'লে অলপ আগতে, জগন্নাথ মহন্ত ছাৰ বাইদেৱে কালি সূত্ৰই পিনপ্লৱহ, এই পদুম ফুল দেখুৱাইছে দুটা হাতেৰে। পিনপ্লৱ মানে ভাসমান পানীত, ভাসমান মানে কঁপি থকা নাওখন। আমি অকণমান ধৰি দিয়াচোন, আমি পিনপ্লৱ এনেকৈও দেখুৱাওঁ বা এনেকৈও দেখুৱাওঁ। এতিয়া তেওঁ সূত্ৰজনে বেলেগ ধৰণে দেখুৱালে, মই নাম ক'ব খোজা নাই, এই মঞ্চতে দেখাই গৈছে। গতিকে সেই কথাবোৰ আমি চিন্তা কৰিব লাগিব, তেতিয়াই আমি কৈ দিব পাৰোঁ, নহ'লে আমিও পাহৰি যাওঁ। আমি যে পৰ্যবেক্ষক বা বিচাৰক হৈ আছোঁ, সেই কথাটো যদি লগে লগে হৈ যায় যে এখন ভাওনা হৈ গ'ল, তাৰ তেওঁলোকৰ কি ভাল হৈছে কি বেয়া হৈছে, আমিতো বেয়াটো ক'বলৈ নাযাওঁ। বেয়াটো ক'বলৈ যোৱা মানে আমাৰ কাৰণেই কৈছোঁ, আমি নিজৰ বাবেই কৈছোঁ, ময়োতো গুৰুজনৰ এজন সেৱকে। গতিকে সেই কথাখিনি তাতেই যদি আলোচনা হয়, তেতিয়া আমাৰ বাবে বেছি ফলপ্ৰসূ হয়। যিটো আমি নৃত্য পৰ্বত কৰোঁ, নৃত্য পৰ্ব হৈ গ'ল, পাছদিনা আমাৰ লেকচাৰ ডেমনষ্ট্ৰেশ্যন থাকে, প্ৰদৰ্শনমূলক আলোচনা চক্ৰ। তাত আগদিনা নাচৰ কি হ'ল কি নহ'ল, কি ভাল আছিল কি বেয়া আছিল, পোছাক কি হ'ল, আহাৰ্যত ক'ত খেলি মেলি হ'ল, তাৰ এটা আলোচনা হয়। এইটো আনুষ্ঠানিকভাৱেও হয়, অনানুষ্ঠানিকভাৱেও হয়।
সেই আলোচনাবোৰে তাৰমানে পাছত শুদ্ধতাৰ ক্ষেত্ৰত কিছু কাম কৰিব পাৰে। সেই তেনেধৰণেৰে যদি আমি আগবাঢ়োঁ যে এদিন দুখন ভাওনা হ'ল, তাৰ পাছতেই তাৰ ওপৰত এটা আলোচনা চক্ৰ, তাৰ পাছত আকৌ হ'ল, এনেধৰণে যদি কৰোঁ তেতিয়া বোধ কৰোঁ আমি বেছি উপকৃত হ'ম। মই আমগুৰিৰ শিৰোমণি আৰু লগতে উত্তৰণ সমিতিক মই অনুৰোধ জনাম যে এনেধৰণৰ কাম কৰিব পাৰি নেকি। মই এইকাৰণে বাৰে বাৰে এই কথাটো কৈ আছোঁ যে আমগুৰিয়ে সেই কথাটো কৰি দেখুৱাইছে। এইটো এটা নিদৰ্শন অসমৰ বাবে, সেইটো নিদৰ্শন। তাৰ বাবে আপোনালোকে নিজৰ বাবে নিজে এটা হাত চাপৰিব যাওক, মোৰ বাবে নালাগে। আমগুৰিয়ে এইটো কৰি দেখুৱাইছে, সেইটো খুব ডাঙৰ কথা। সেইটো অসমৰ ক'তো হোৱা নাই। ইয়াৰ পৰাই বাৰ্তাটো যাব আৰু ইয়াৰ পৰা হৈছে ক'ৰবাত আৰু হ'ব, কিন্তু আমগুৰিয়ে বাটটো কাটিছে, এইটো ডাঙৰ কথা। কাৰণ ইয়াৰ পৰা এইটো নহ'বলৈ জগন্নাথ মহন্ত ছাৰৰ ঠাই এয়া, উদয় দত্ত ইয়াতে আছে, গতিকে ইয়াৰ পৰা নহ'লে ক'ৰ পৰা হ'ব। গতিকে এনেকুৱা ধৰণৰ কথা আছে। মোৰ আৰু এটা কথা মনত পৰিছে, আহাৰ্যৰ কথা নহয়, চপৎসহ মানে চণ্ডাল। এই কথাটো মোক গোস্বামী ছাৰে সুধিছিলে, বোলে চপৎস মানে কি জাননে? বোলে মই নেজানো। মই ক'লোঁ, ছাৰে ক'লে বোলে হেৰি, মই এবাৰ জৰাবাৰী সত্ৰলৈ গ'লোঁ, আমাৰ জগন্নাথ মহন্ত ছাৰে নাচ শিকাইছিলে। মই সুধিলোঁ তেওঁক, বোলে মই নেজানিম নহয় গোসাঁই। অলপ পাছতে এই বাইদেউ আছেই, মুখৰ আগত আছেই, সত্ৰলৈ গ'লোঁ, জৰাবাৰী সত্ৰলৈ, শ্ৰী শ্ৰী জৰাবাৰী সত্ৰলৈ। তেতিয়া তাৰ অধিকাৰ বিশিষ্ট পণ্ডিত, বৰ গুণী মানুহ, বৰ জনা মানুহ, গৌৰীকান্ত মহন্ত দেও তেখেত আছিল। তেখেতক গৈ পেলাই গোস্বামী ছাৰে সুধিলে, বোলে চপৎস মানে কিনো? বোলে চপৎস মানে চণ্ডাল আকৌ। এতিয়া কালি চপৎস দিছে এনেকৈ হাত দুটা, চপৎস চণ্ডাল হ'বলৈ হ'লে হাত দুটা এনেধৰণে দিব লাগিব, দুইটা হাত ঘূৰি যাব। এই কথাবোৰ আমি হস্ত প্ৰয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, আহাৰ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সাষ্টাংগে প্ৰণিপাত কেতিয়া কৰিম সিমানলৈকে সাৱধান হ'ব লাগিব। যে দেখিলেই কৰি দিলেই নহ'ব নহয়। সাষ্টাংগে প্ৰণিপাত ক'ত কৰে? আমাৰ ঠাইলৈ বেলেগ হ'ব পাৰে, মই সকলোতে কৈছোঁ যে আঞ্চলিক প্ৰভেদ থাকিব পাৰে। মোৰ ঘৰ জন্মস্থান মোৰ বোকাখাট ৰজাবাৰী। আমাৰ তাত যেতিয়া ঘৰৰ মূল মানুহজন, মা দেউতা বা ককা কোনোবা ঢুকাল, শেষৰ দিনা যিটো ভোজ হয় 13 দিনত, সেই ভোজত যেতিয়া ভকত বিদায় দিয়া হয়, তেতিয়া ভকতৰ ওচৰত সাষ্টাংগে মানে 7টা অংগ মাটিত পেলাই ভকতক সেৱা কৰে। আৰু সেই সময়টো বৰ কৰুণ, বৰ দুখৰ। মানে ভকতে বিদায় দিব, মূৰত হাত ফুৰাই ভকতে বিদায় ল'ব আৰু গৃহস্থই সেৱা ধৰিব। সেইদিনাই আৰু মৃতকৰ কৰ্ম শেষ বুলি ধৰা হয়। পাছত বছৰেকীয়া অনুষ্ঠান পাতিবতো সুকীয়া কথা। সেই সময়তহে আমাৰ সাষ্টাংগে প্ৰণিপাত কৰে। এতিয়া ভাওনাত যদি য'তে ত'তে সাষ্টাংগে প্ৰণিপাত কৰে আৰু তাৰপিছত যদি কয় যে এইটো আমাৰ আছে, সেইটো আলোচনা হ'ব লাগিব যে আমি মৃতকৰ ক্ষেত্ৰতে সাষ্টাংগে প্ৰণিপাত নকৰোঁ, অন্যটো কৰোঁ। সেই কথাটো আলোচনা হ'ব লাগিব। চাদৰখনেৰে নাৰীগৰাকীয়ে আচল কেতিয়া পাতিব? আচল সকলোতে পাতিব পাৰে নে নোৱাৰে? সেই কথাবোৰো চিন্তা কৰিব লাগিব। আমি দেখাক দেখি কৰি দিলে বোলে কোনোবা নাৰদে এনেধৰণে গীতটো গালে, ইয়াত আমি গাই দিম, নাৰদে এনেকুৱা পোছাক এটা পিন্ধিলে, আমি সেই পোছাক বা আহাৰ্যটোকে ইয়াত পিন্ধি দিলোঁ, এই ধৰণে কৰিলে নহ'ব। দেখাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা, সেই ধৰণৰ কথা কৰিলে নহ'ব। নহ'লে আকৌ কৈছোঁ, ভাওনা গৈ ভেকু ভাওনা হ'ব। মই চাগে অলপ বেছিকেই ক'লোঁ, আপোনালোকে মোৰ ভালখিনি গ্ৰহণ কৰিব আৰু বিতৰ্কমূলক কথাখিনি ইয়াতে পৰিহাৰ কৰিব। সেই কথাখিনি খুব সম্ভৱ খুব বিতৰ্কিত কথা কোৱা নাই আৰু বিতৰ্কৰ কৰিবলৈ অহাও নাই। কাৰণ মই বাৰে বাৰে এটা কথা কৈছোঁ যে মই গুৰুজনৰ এগৰাকী সেৱক মাত্ৰ, আৰু বিশাল অসমীয়া সংস্কৃতিৰ, সত্ৰীয়া সংস্কৃতিৰ বা ভাওনাৰ সংস্কৃতিৰ এজন সেৱক। সেই হিচাপে ইয়ালৈ আহিলোঁ। মই অনুষ্ঠানটো আচলতে চাবলৈ আগ্ৰহী হৈহে আহিছিলোঁ। অফিচতে এটা দায়িত্ব দি দিলে, পৰ্যবেক্ষকৰ কথাটো কৈছিলে, মোক 2টা দিন দিছিলে। পাছত তেওঁ টানি কালিলৈকে আজিলৈকে ৰাখিলে। এওঁলোকে মোৰ পৰা কি উপকাৰ লাভ কৰিছে মই নাজানো। মই কিন্তু ইয়ালৈ আহি সমৃদ্ধ হৈছোঁ, মই ইয়ালৈ আহি কিছু শিকিছোঁ। গতিকে সেইখিনিয়েই মোক অনাগত দিনত আগবাঢ়ি যোৱাত নিশ্চয় সহায় কৰিব। পুনৰবাৰ আপোনালোকৰ ওচৰত মোৰ সেৱা ধৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। অসমীয়াত এষাৰ কথা আছে যে বেলিয়ে আতে মানে কাচিয়ে কাটে মানে। কাম কৰি যাবলৈ যাতে আপোনালোকে মোক আশীষ নিৰ্মালি দান কৰে,
আৰু এই জৰাবাৰী সত্ৰৰ কাষতে থিয় হৈ সেই সেৱাই আপোনালোকৰ ওচৰত ধৰিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। আৰু আচলতে শংকৰ গুৰুজনে যিখন সমাজ দি থৈ গ'ল, এই সমাজখনেই প্ৰকৃত অসমীয়া সমাজ। তাৰ পৰা যদি আমি আঁতৰি আহি খোজ দিবলৈ যাওঁ, আগবাঢ়িবলৈ যাওঁ, সেই ঘনচিৰিকাই ৰাজহাঁহৰ খোজ দি যে গৈছিলে, সেই তেনেকুৱা হ'ব। মই পুনৰবাৰ কৈছোঁ যে আপোনালোকে এটা কথাই ভাবক, গুৰুজনাই আমাক এটা টোটেল থিয়েটাৰ, যিটো ইংৰাজীত টোটেল, সম্পূৰ্ণ এটা থিয়েটাৰ পদ্ধতি আমাক দি থৈ গৈছে। সেয়াই হ'ল ভাওনা সংস্কৃতি। গুৰুজনাৰ সেই সংস্কৃতি আমি গ্ৰহণ কৰিব লাগে। উত্তৰ প্ৰজন্মই সেয়া গ্ৰহণ কৰক। মোৰ খুব ভাল লাগিছে, এই ল'ৰাটোক মই ইমান ভাল পাইছোঁ। মই তাক বাৰে বাৰে কৈ আছোঁ, এটা পঢ়া শুনা কৰা ল'ৰা, নকৰিলেও হয় নহয়, ধুতিখন পিন্ধি ইয়ালৈ নাহিলেও হয়, হয় নাই কওকচোন আপোনালোকে? এনেকুৱা বহুত ল'ৰাটো এনেই ঘূৰি ফুৰিছে, কিবা কিবি কৰি ঘূৰি ফুৰিছে। মই তেওঁলোককো বেয়া বুলি কোৱা নাই, তেওঁলোকে সেই পৰিৱেশটো পোৱা নাই, তেওঁলোকে সেই চিন্তাটো কৰা নাই। আৰু যাবও, চবেই যে ভাওনা কৰিবলৈ আহিব এইটো কথাও নহয়, কিন্তু কোনোবাই যে আহি কৰিছে, এই যে অফিচত ইয়ালৈ আহিছে, আহি পেলাই যে এইখিনি কৰিছে, বাটটো যে আগবঢ়াই দিছে, এনেকুৱা ডেকা ল'ৰাটো এনেই ঘূৰি ফুৰিছে। কোনোবা ৰেষ্টুৰেণ্টত গৈছে, ক'ৰবাত ফুৰিবলৈ গৈছে, এতিয়া আপোনাৰ পিকনিকৰ ছিজন, বনভোজৰ ছিজন, বনভোজ খাবলৈ গৈছে, আৰু এওঁ ঠাণ্ডাত কঁপি কঁপি এই অতদিনে অনুষ্ঠানটো, এওঁ বুলি নহয় দেই, ইয়াৰ লগত জড়িত প্ৰতিজনৰ কথা মই কৈছোঁ। উদযাপন সমিতিৰ সভাপতি, মই যাৰ ঘৰত থাকি গৈছোঁ এই মাজত এটা অনুষ্ঠান কৰিবলৈ আহোঁতে, আমাৰ সঞ্জীৱ শইকীয়া, মই তেওঁৰ ঘৰতে আছোঁ, সঞ্জীৱ শইকীয়া, এইসকলে চাকৰি বাকৰি কৰি এই কামটো কৰি আছেহি আহি, আৰু এটা নতুন বাৰ্তা দিবলৈ চেষ্টা কৰিছে। সেইটোহে আদৰণীয়। গতিকে এই যিটো টোটেল থিয়েটাৰ তেওঁলোকে যে বচাবলৈ চেষ্টা কৰিছে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। মই আকৌ কৈছোঁ যে বাহিৰলৈ যাবলৈ হ'লে কিন্তু আমাৰ গত্যন্তৰ নাই। আৰু এতিয়া সত্ৰীয়া নাচৰ অৱস্থা বাহিৰত খুব বেছি ভাল নহয়, কাৰণ অন্য ডান্স ফৰ্মবোৰ আমাতকৈ বহুত আগবাঢ়ি গৈছে। কথক, ভাৰত নাট্যম, ওডিচি, এই ডান্স ফৰ্মবোৰ আমাতকৈ বহুত আগবাঢ়ি গৈছে। তাৰ কাৰণে আমি যিমান কষ্ট কৰিব লাগে, যিমান নিৰন্তৰ সাধনা কৰিব লাগে, আমি নাই কৰা। ভাওনাৰ ক্ষেত্ৰতো একেটা কথাই। গতিকে সেইটো কৰিব লাগিব। আৰু এইটো এটা কথা মই ইয়াৰ পৰা কৈছোঁ, এইটো গোটেই অসম বুলি মই নকওঁ দেই, নামনি অসম বা মঙলদৈ, দৰঙে, ওজাপালিয়ে কৰক, ভাওনা কৰিব লাগিব বুলি কথা নাই। উজনি অসমত ভাওনা সংস্কৃতিৰ প্ৰভাৱ আছে, জখলা বন্ধাৰ পৰা আগলৈ একেবাৰে তিনিচুকীয়ালৈকে। ইয়াতে হওকচোন, গোটেই মানুহখিনিয়ে যদি ইয়াত শুদ্ধ ৰূপত ভাওনাটো কৰে, আৰু অংকীয়া ভাওনাৰ পদ্ধতিলৈ যদি আমি গুচি যাব পাৰোঁ, সেইটো আমাৰ কাৰণে খুব ভাল কথা। এটা কথা ঠিক যে আমি যি মাতৃভাষাৰ ভাওনা বুলি কৈছোঁ, এই মাতৃভাষাৰ ভাওনা শব্দটো মই অকণমান ক'বলৈ অসুবিধা পাওঁ। মই থলুৱা ভাওনা শব্দটোকে মই মানি ল'ব বিচাৰোঁ। এই কাৰণেই চাওক, মাতৃভাষা বুলি ক'লে এটা নিৰ্দিষ্ট ভাষাৰ ক্ষেত্ৰত কথাটো কোৱা হ'ল, সেয়া হ'ল অসমীয়া ভাষা। আজি এই মঞ্চত, এই ঠাইত, এই ৰংগমঞ্চত হয়তো ৰাভা সম্প্ৰদায়ৰ এখন ভাওনা হ'ব, ৰাভা ভাষাত, বড়ো ভাষাত এখন ভাওনা হ'ব। তেতিয়া সেই ভাওনা দলটোক আমি মাতৃভাষা ভাওনা বুলি ক'ম নে নক'ম? অসুবিধা আছে, হয়নে? মই এই কথাটো এটা আৰ্টিকুলত লিখিছোঁ, আৰ্টিকুলটো ইতিমধ্যে প্ৰকাশ হৈছে, আৰু এই আৰ্টিকুলটো অলপ বনাবলৈ আছে। এই লখিমপুৰৰ ভাওনা প্ৰতিযোগিতাৰ এখন আলোচনীত মোৰ পৰা বিচাৰিলে মই আৰ্টিকুলটোত এই কথাটো মই উনুকিয়াইছোঁ। এইটো অলপ আৰু গৱেষণাৰ বা পঢ়া শুনাৰ প্ৰয়োজন আছে। এই লেখাটো মই এঠাইলৈ পঠাব লাগে, সেইকাৰণে মই কথাটো কৈছোঁ। আপোনালোকৰ পৰা মই উত্তৰটো বিচাৰিছোঁ যে কাইলৈ মিচিং সম্প্ৰদায়ৰ ৰাইজে ইয়াত এখন ভাওনা কৰিবহি। এতিয়া সেই ভাওনাখনক আমি মাতৃভাষা ভাওনা বুলি ক'ম নে নক'ম? সমস্যা আছে। গতিকে মাতৃভাষাৰ ঠাইত তেওঁলোকে কৰিব বিচৰাটো আমাৰ কাৰণে আদৰণীয়। এই কাৰণে আদৰণীয় কাৰণ গুৰুজনৰ শিষ্য প্ৰশিষ্যসকলক আপোনালোকে চাওক, সকলো জনজাতীয় সমাজৰ পৰা উঠি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ শিষ্যসকলে শিষ্যত্ব গ্ৰহণ কৰিছে। গাৰোৰ গোবিন্দ ইয়াতে আছে, নৰাৰ নৰোত্তম আছিল, গতিকে চমাৰ বৈদাস এইসকল আছিলে, তাঁতী আছিলে। গতিকে সেইসকলে যেতিয়া ইয়াত ভাওনা কৰিবলৈ আহিব, ৰাভা ভাষাতেই কৰক বা বড়ো ভাষাতেই কৰক, তেতিয়াতো আমি মাতৃভাষা বুলি শব্দটো কৈ দিব নোৱাৰিম। তেতিয়া আমি এই থলুৱা শব্দটো কোৱাটোৱেই ভাল। গতিকে এই থলুৱা ভাওনাই আগবাঢ়ি যাওক শুদ্ধতাৰ ভিত্তিত থিয় হৈ, এইখিনি আশা মই কৰিছোঁ। আৰু মই আচলতে সহজ যোদ্ধা শব্দটো নকওঁ, মই যুদ্ধ কৰিব পৰা নহয়, সহযোগী কিন্তু হয়, সহযোগী হয়। মই এওঁলোকৰ লগত আছোঁ, থাকিম, আৰু আছোঁ কাৰণে মই আহি পেলাই এইকেইদিন ইয়াত আছোঁ। আৰু মোৰ সাধ্যাতিত মই যিখিনি পাৰোঁ মই কৰিবলৈ চেষ্টা কৰিম। এই মঞ্চৰ পৰা মই এই কথা দিছোঁ। মই পুনৰবাৰ কৈছোঁ, মই
অনুগৃহীত এজন ছাত্ৰ মাত্ৰ। মই কোনো গৱেষক নহয়। চিন্তা কৰি ভাল পাওঁ আৰু অসমীয়া জাতিটোক ভাল পাওঁ, শংকৰ গুৰুজনাক ভাল পাওঁ, মাধৱ গুৰুজনাক ভাল পাওঁ, বদলা এটাক শ্ৰদ্ধা কৰোঁ, সকলোকে শ্ৰদ্ধা কৰোঁ। আৰু সেই ধৰণেৰে অসমীয়া জাতিটো এটা পৈণত জাতি হওক সকলো ফালৰ পৰা দেই, সামাজিক, সাংস্কৃতিক, ভাষিক, অৰ্থনৈতিক, সামাজিক সকলো ক্ষেত্ৰতে জাতিটো আগবাঢ়ি যাওক। আৰু সেই শিক্ষাটো আমাক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছেই। জুবিন গাৰ্গে আমাক দেখুৱাই থৈ গৈছে অসমীয়া জাতিটো আচলতে কি, ভূপেন হাজৰিকাই দেখুৱাই থৈ গৈছে। এই কথাবোৰ আমি অনুকৰণ কৰিব লাগে আৰু তাৰ দ্বাৰাই যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এইখিনিয়ে ক'লোঁ। মোক ইয়ালৈ মাতি আনি এইকেইটা কথা ক'বলৈ সুযোগ দিয়াৰ বাবে পুনৰবাৰ ইয়াৰ উদ্যোক্তাসকলৰ ওচৰত, শিৰোমণি আৰু উত্তৰণৰ ওচৰত মোৰ কৃতজ্ঞতা, ধন্যবাদ জ্ঞাপন কৰি মই সেৱা ধৰিছোঁ। কোটি কোটি ঘূৰ অপৰাধ নিতে কৰোঁ আমি দুৰাশয়, হে হৰিমুখ দাস হেন মানি ক্ষমেউক কৃপাময়, ক্ষমেউক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, জয় গুৰু শংকৰ।